নমস্কাৰ এজুকেটৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টোত আলোচনা কৰিব লৈছো এপিএসসি মেইনছ এক্সামৰ সিলেবাসখন ফুল ডিটেইলত আলোচনা কৰিম এই ভিডিঅ'টোত গতিকে আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাব বুলি আশা কৰিছো আৰু লগতে চেনেলটো যি সকলে নতুনকৈ ভিজিট কৰিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শেয়াৰ আৰু কমেন্ট কৰিব নাপাহৰিব তেন্তে বলক আজি ভিডিঅ'টো সম্পূৰ্ণ ডিটেইলত এপিএসসি মেইনছ এক্সামৰ সিলেবাসখনৰ বিষয়ে আলোচনা কৰোঁ তেন্তে এপিএসসি মেইনছ এক্সামত টোটাল পেপাৰ থাকিব 10খন তাৰে দুখন কোৱালিফাইং পেপাৰছ থাকিব পেপাৰ এ আৰু পেপাৰ বি আৰু বাকি 8খন পেপাৰৰ ভিতৰত 5খন পেপাৰ জিএস পেপাৰ থাকিব আৰু এখন এসএ পেপাৰ থাকিব আৰু দুখন অপচনেল পেপাৰ থাকিব তাৰ ওপৰতো ভিডিঅ'টোৰ শেষলৈ ডিসকাস কৰিম গতিকে পোনপ্ৰথমে আমি কোৱালিফাইং নেচাৰ পেপাৰ কেইখনৰ সিলেবাসৰ ওপৰত ডিসকাস কৰোঁ তেন্তে কোৱালিফাইং নেচাৰ পেপাৰ এ আৰু পেপাৰ বি হিচাপে থাকিব আৰু এই পেপাৰ কেইখনত আপোনালোকে জাস্ট কোৱালিফাই হ'ব লাগে আৰু কোৱালিফাইং মাৰ্ক কিমান হ'ব হেতু কমিশনে ডিসাইড কৰিব গতিকে পেপাৰ এ হৈছে ল্যাঙ্গুৱেজ পেপাৰ আৰু পেপাৰ বি হৈছে ইংলিছ দুইখনতে 300 মাৰ্কস কে থাকিব আৰু 3 ঘণ্টাকে সময় থাকিব গতিকে এই পেপাৰ কেইখনৰ সিলেবাসটো চাই লওঁ এখন হৈছে এপিএসসি পেপাৰ এ যিখন ল্যাঙ্গুৱেজ পেপাৰ আৰু ইয়াত এটা কথা লিখা হৈছে যে এনি ওয়ান অফ দা ল্যাঙ্গুৱেজ আসামিজ বেঙ্গলী বড়ো ঠিক আছে আপোনালোকে এই তিনটা ল্যাঙ্গুৱেজৰ ভিতৰত যিকোনো এটা ল্যাঙ্গুৱেজত আপোনালোকে পেপাৰখন দিব পাৰিব এক্সাম আৰু এই সিলেবাসটো চাই লওঁ এই পেপাৰখনত থাকিব কম্প্ৰিহেনশন অফ গিভেন পেছেজেছ প্ৰেছি ৰাইটিং ইউজেছ এণ্ড ভকেবুলাৰী শৰ্ট এছে ট্ৰান্সলেশন ফ্ৰম ইংলিছ টু দা ইণ্ডিয়ান ল্যাঙ্গুৱেজ এণ্ড ভাইস ভাৰ্সা গতিকে আপোনালোকে এই পেপাৰ কেইখনত এই টপিক কেইটাৰ ওপৰত কোৱেশ্চন পাব এই টপিক কেইটাৰ ওপৰত গতিকে আপোনালোকে অধ্যয়ন কৰিব লাগিব গতিকে পেপাৰ বি খন চাওঁ আমি পেপাৰ বি খনতো এইকেইটা টপিকে থাকিব কিন্তু ইয়াত ট্ৰান্সলেশনটো নাথাকে যিখন পেপাৰ বি হৈছে ইংলিছ ইয়াত 300 মাৰ্কস থাকিব আৰু এই পেপাৰখনত এটা কথা লিখা আছে ভালদৰে আপোনালোকে মন দিব যে দা এম অফ দা পেপাৰ ইজ টু টেষ্ট দা ক্যান্ডিডেটস এবিলিটি টু ৰিড এণ্ড আন্ডাৰষ্টেণ্ড সিৰিয়াছ ডিসকাৰ্সিভ প্ৰজ এণ্ড টু এক্সপ্ৰেছ হিজ আইডিয়াজ ক্লিয়াৰলি এণ্ড কাৰেক্টলি ইন ইংলিছ গতিকে ইংলিছত আপোনালোকৰ আইডিয়া কেনেকুৱা আপোনালোকৰ আন্ডাৰষ্টেণ্ডিংটো কিমান তাৰ ওপৰত তাক চেক কৰিবলৈ এই পেপাৰখনত আচলতে পেপাৰখন তেওঁলোকে দিয়ে গতিকে এই পেপাৰখনৰ সিলেবাসটো চাই লওক আপোনালোকে একেই আছে পেপাৰ এখনৰ নিচিনাকৈ কম্প্ৰিহেনশন পেছেজেছ আছে প্ৰেছি ৰাইটিং আছে ইউজেছ এণ্ড ভকেবুলাৰী আছে শৰ্ট এছে ইয়াত মাত্ৰ আগৰখনত ট্ৰান্সলেশন আছিলে ইয়াত ট্ৰান্সলেশন নাই গতিকে বৰ্তমানলৈকে আমি পেপাৰ এ পেপাৰ বি সিলেবাসটোৰ কথা আমি আলোচনা কৰিলোঁ এতিয়া আমি চাওঁ মাৰ্কস ডিস্ট্ৰিবিউশন আৰু বাকি যি কেইখন 8খন পেপাৰ আছে তাৰ ওপৰত এতিয়া আমি আলোচনা কৰিম তাৰ আগত আমি এই পেপাৰ কেইখনৰ মাৰ্কস ডিস্ট্ৰিবিউশনটো চাই লওঁ কোনখন পেপাৰত কিমান সময় থাকিব বা কিমান মাৰ্কস থাকিব আৰু পেপাৰ কেইখন কি হ'ব তেন্তে চাওক আপোনালোকে পেপাৰ এ যিখন থাকিব সেইখন এসএ পেপাৰ হ'ব আপোনালোকৰ আৰু সেইখনত মাৰ্কস থাকিব 250 কে আৰু 3 ঘণ্টা সময় পাব আপোনালোকে পেপাৰখন কৰিবলৈ তাৰপিছত পেপাৰ 2 to 6 আছে অৰ্থাৎ জিএস পেপাৰ জেনাৰেল ষ্টাডিজ পেপাৰ আৰু ইয়াত প্ৰতিখন পেপাৰতে 250 নম্বৰকৈ থাকিব আৰু প্ৰতিখন পেপাৰতে 3 ঘণ্টাকৈ সময় থাকিব ঠিক আছে আৰু আপোনালোকৰ যেটো অপচনেল সাবজেক্ট হ'ব যিখন পেপাৰ 7 সেইখনটো 250 নম্বৰ থাকিব আৰু 3 ঘণ্টাকৈ সময় দিয়া হ'ব আৰু যিখন পেপাৰ 8 সেইখনো অপচনেল সাবজেক্ট হয় আৰু এটা কথা এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছো অপচনেল সাবজেক্ট আপোনালোকৰ যেটো অপচনেল সাবজেক্ট আপোনালোকে চুজ কৰিব হে অপচনেল সাবজেক্ট এটাই থাকিব ধৰি লওক উদাহৰণ হিচাপে আপোনালোকে ইকোনমিক্সটো আপোনালোকৰ বা সোশিয়োলজিটো আপোনালোকৰ অপচনেল সাবজেক্ট হয় গতিকে হে সাবজেক্টটোই হ'ব সাবজেক্ট এটাই থাকিব কিন্তু তাৰ ওপৰত পেপাৰ দুখন হ'ব এই কথাটো আপোনালোকে ভালদৰে মনত ৰাখিব গতিকে এই পেপাৰখনতো 250 মাৰ্কস থাকিব আৰু 3 ঘণ্টাকৈ সময় দিয়া হ'ব আৰু মক টেষ্ট হ'ব তাৰ পিছত হেতু মই ইয়াত উল্লেখ কৰি দিছো আপোনালোকৰ সুবিধাৰ কাৰণে যে মেইনছ এক্সাম ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ 275 মাৰ্কসৰ এটা ভাইবা হ'ব গতিকে এই গোটেইকেইখন পেপাৰ মিলাই টোটাল মাৰ্কস হ'বগে আপোনালোকৰ 2275 টোটাল মেইনছ এক্সামৰ টোটাল মাৰ্কস হ'ব তেন্তে 2275 আৰু মই প্ৰথমে কৈছো যে পেপাৰ এ আৰু পেপাৰ বি কোৱালিফাইং নেচাৰৰ হয় গতিকে হে পেপাৰ কেইখনৰ নাম্বাৰ ক্যালকুলেশন কৰা নহয় বাকি যি 8খন পেপাৰ এসএ পেপাৰ জেনাৰেল ষ্টাডিজ পেপাৰ অপচনেল এসএ পেপাৰ জেনাৰেল ষ্টাডিজ পেপাৰ অপচনেল সাবজেক্টৰ পেপাৰ কেইখনৰ নাম্বাৰ হে আপোনালোকে এই পেপাৰ কেইখনত কিমান নাম্বাৰ পাইছে তাৰ ওপৰত ক্যালকুলেশন কৰি ৰিজাল্ট ডিক্লেয়াৰ কৰা হয়
ঠিক আছে, তেন্তে তাৰ পিছত যাওঁ এই পেপাৰকেইখনৰ চিলেবাছৰ কথা আমি আলোচনা কৰোঁ। APSC মেইনছ এক্সামৰ পেপাৰ যিখন 1 হ'ব সেইখন এছে পেপাৰ হয় আপোনালোকৰ। আৰু ইয়াত লিখা হৈছে চাওক যে টু বি ৰিটেন ইন দ্য মিডিয়াম অৰ লেংগুৱেজ অফ দ্য কেণ্ডিডেটছ চইচ, কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু ৰাইট এন এছে অন স্পেচিফিক টপিক, দ্য চইচ অফ ছাবজেক্টছ উইল বি গিভেন। এতিয়া আপোনালোকৰ যিটো মিডিয়াম হ'ব সেই মিডিয়ামতে আপোনালোকে এছে পেপাৰখন দিব পাৰিব, আৰু ইয়াত এছে লিখিবলৈ স্পেচিফিক টপিক দিব, তাৰ ওপৰত আপোনালোকে এছে লিখিব লাগিব। ঠিক আছে, এইখন পেপাৰ 1 হয়। তাৰপিছত চাওঁ আমি যিখন পেপাৰ 2 হয়, জেনেৰেল ষ্টাডিজ 250 মাৰ্কছ থাকে ইয়াত, 3 ঘণ্টা সময়। চিৰিয়েলি চাবলৈ গ'লে পেপাৰ 2 হয়, কিন্তু জেনেৰেল ষ্টাডিজৰ এখন পেপাৰ 1 হ'ব, সেইটো কথা মনত ৰাখিব আপোনালোকে। আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'ব বিচাৰিছোঁ, এক্সামটো আপোনালোকৰ কাৰণে যিমান ইম্পৰ্টেণ্ট হয়, কিন্তু এক্সামটো প্ৰিপেৰেশ্যন কৰাৰ আগতে আপোনালোকে কমপ্লিট চিলেবাছখন, কমপ্লিট ফৰ্মেটটো আপোনালোকৰ মনত থকাটো, কমপ্লিট চিলেবাছখন মনত থকাটো খুব ইম্পৰ্টেণ্ট হয়। গতিকে চিলেবাছখন প্ৰধান এই এক্সামটোৰ কাৰণে মনত ৰখাটো। ঠিক আছে, তেন্তে এই GS পেপাৰ যিখন 1 হয়, এই GS পেপাৰ 1খনৰ চিলেবাছটো চাওক। এতিয়া ইয়াত ইণ্ডিয়ান হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ এণ্ড ছ'চাইটি এণ্ড জিঅ'গ্ৰাফি অফ দ্য ইণ্ডিয়া এণ্ড ৱৰ্ল্ড। ঠিক আছে, কমপ্লিট এই টপিককেইটাৰ ওপৰত এই চিলেবাছখন থাকিব। তাৰপিছত যদি চাওঁ পেপাৰ 3 জেনেৰেল ষ্টাডিজ পেপাৰ 2 হ'ব এইখন। ইয়াৰ চিলেবাছখন থাকিব গভাৰ্নেন্স, কনষ্টিটিউশ্যন, পলিটি, ছ'চিয়েল জাষ্টিছ এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যন। এই টপিককেইটাৰ ওপৰত এই পেপাৰখন থাকিব। আৰু এই পেপাৰখনত কাৰেণ্ট এফেয়াৰ্ছৰ পৰা বহুতখিনি কুৱেশ্যন ইয়াত এই পেপাৰখনত অহা দেখা যায়। গতিকে কাৰেণ্ট এফেয়াৰ্ছো বহুত ইম্পৰ্টেণ্ট হয় এই পেপাৰখনৰ কাৰণে। ঠিক আছে, তেন্তে ইয়াৰ পিছৰ পেপাৰখন চাওঁ, যিখন পেপাৰ 4 হয়, জেনেৰেল ষ্টাডিজ পেপাৰ 3। ইয়াৰ চিলেবাছটো দিয়া হৈছে টেকন'লজি, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট। এই টপিককেইটাৰ ওপৰত এই পেপাৰখনৰ চিলেবাছটো হয়। আপোনালোকে কমপ্লিটলি চাই ল'বগৈ ৱেবছাইটত গৈ। আৰু কিছুলোকে যদি চিলেবাছখন ডাউনলোড কৰিবলৈ অসুবিধা পায় তেন্তে মোক কমেণ্ট কৰি জনাব, মই তাৰ ওপৰতো এটা ভিডিঅ' বনাই দিম। তেন্তে ইয়াৰ পিছৰ পেপাৰখন চাওঁ, যিখন পেপাৰ 5 হয়, জেনেৰেল ষ্টাডিজ যিখন পেপাৰ 5 হয়, জেনেৰেল ষ্টাডিজ পেপাৰ 4। এইখন স্পেচিয়েলি এথিক্সৰ ওপৰত থাকে, এথিক্স, ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড হয় এই পেপাৰখন। আৰু ইয়াত ইম্পৰ্টেণ্ট কথা কেইটামান লিখা আছে চাওক, যে দিছ পেপাৰ উইল ইনক্লুড কুৱেশ্যনছ টু টেষ্ট দ্য কেণ্ডিডেটছ এটিটিউড এণ্ড এপ্ৰ'চ টু ইছ্যুজ ৰিলেটিং টু ইণ্টিগ্ৰিটি, probity in public life and his problem-solving approach to various issues and conflicts faced by him in dealing with society. Questions may utilize the case study approach to determine these aspects. এই পেপাৰখন স্পেচিয়েলি আপোনালোকৰ মেণ্টেল এবিলিটি কিমান আছে, আপোনালোকৰ ডিচিশ্যন মেকিং পাৱাৰটো কিমান, সেই বস্তুটোৰ ওপৰত খুবেই নিৰ্ভৰ কৰে পেপাৰখন। গতিকে এই পেপাৰখন সেইটো কাৰণেই দিয়া হয় এক্সামত, আপোনালোকৰ মেণ্টেল এবিলিটিটো চেক কৰিব। আপোনালোকে যিকোনো চিটুৱেশ্যনতে আপোনালোকে নিজকে হেণ্ডেল কৰিব পাৰে নে নোৱাৰে, আৰু সেই চিটুৱেশ্যনটো আপোনালোকে কিদৰে হেণ্ডেল কৰিব নৰ্মেলি, সেই কথাটোৰ ওপৰতো আপোনালোকক চেক কৰা হয় পেপাৰখনৰ জৰিয়তে। তেন্তে ইয়াৰ পিছৰ পেপাৰখন চাওঁ, যিখন পেপাৰ 6 হয়, আৰু GS পেপাৰ 5 হ'ব সেইখন। আৰু এই পেপাৰখন কমপ্লিটলি আছামৰ ওপৰত আছে। এই পেপাৰখন কমপ্লিটলি আছাম ৰিলেটেড হয়। গতিকে ইয়াৰ চিলেবাছটো চাই লওক। এই হিষ্ট্ৰী, হেৰিটেজ, কালচাৰ, জিঅ'গ্ৰাফি, গভাৰ্নেন্স, পলিটি, ছ'চিয়েল জাষ্টিছ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ, ইকনমিক ডেভেলপমেণ্ট, বায়'ডাইভাৰ্চিটি, এনভাইৰনমেণ্ট, ছিকিউৰিটি এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট অফ আছাম। কমপ্লিটলি আছামৰ ওপৰত আছে এই চিলেবাছখন। আৰু ইয়াত ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ কথাও দিয়া আছে, অসমৰ ৰিলেশ্যনটো বাহিৰৰ দেশবোৰৰ লগত কেনেকুৱা, বা তাৰ ওপৰতো ভিতৰি বহুত কথা এই পেপাৰখনত আহে। গতিকে ভালদৰে আপোনালোকে চিলেবাছটো চাই পঢ়ি যাব মেইনছৰ কাৰণে। তাৰপিছত আছে পেপাৰ 7 আৰু পেপাৰ 8। এই দুইখন পেপাৰ হৈছে অপশ্যনেল ছাবজেক্টৰ ওপৰত আছে এই পেপাৰ দুখন। আৰু খুব এটা ইম্পৰ্টেণ্ট কথা মনত ৰাখিব, আপোনালোকে অপশ্যনেল ছাবজেক্টটো চিলেক্ট কৰাৰ আগত আপোনালোকে সেই ছাবজেক্টটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয় নে নহয়, সেই ছাবজেক্টটোৰ ওপৰত আপোনালোকৰ আণ্ডাৰষ্টেণ্ডিং কেনেকুৱা, সেইটো চেক কৰি আপোনালোকে অপশ্যনেল ছাবজেক্টটো চুজ কৰিব। ঠিক আছে, এই অপশ্যনেল ছাবজেক্টটোৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে মেইনছ এক্সামটো ক্লিয়াৰ কৰিবলৈ। আজি ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব। যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।